নমস্কাৰ চাই আছে N24 আছাম এটা বিশেষ খবৰ দিব লৈছো জিঅ'ৰ মইমতালি কিদৰে আমি বন্ধ কৰিব পাৰো ভাৰতীয় জনগণে অকল বিএছএনএললৈ পোৰ্ট মাৰিলে সমস্যাৰ সমাধান নহয় বৰঞ্চ জিঅ'ক মাৰিবলৈ বিএছএনএলক শক্তিশালী কৰিবলৈ চৰকাৰক বাধ্য কৰাব লাগিব এনেদৰে সামাজিক মাধ্যমত এজন যুৱকে জিঅ'ৰ বিষয়ত সমালোচনা কৰি ক'লে জিঅ'ৰ মইমতালিৰ বাবে সামাজিক মাধ্যমত সকলোৱে সমালোচনা কৰা দেখা গ'ল প্ৰথম অৱস্থাত বিনামূলীয়াকৈ ইন্টাৰনেট সেৱা প্ৰদান কৰা জিঅ' কোম্পানীক মাছমৰীয়াৰ লগত তুলনা কৰি কি ক'লে শুনক আৰু জনাওক আপোনাৰ মতামত মাছমৰীয়াই কেতিয়াবা মাছ মাৰাৰ আগতে পানীত খাদ্য দি দিয়ে মাছৰ খাদ্য দি দিয়ে আৰু তেতিয়াই পুখুৰীয়ে হওক বা বিলে হওক গোটেই মাছ সেই খাদ্য খাবলৈ আহি যায় আৰু মাছমৰীয়াই এবাৰতে জাল মাৰি গোটেইখিনি মাছ ধৰি লয় ঠিক তদ্ৰুপ জিঅ'ই 2016 চনত গোটেই ভাৰতৰ মানুহকে 4 মাহৰ কাৰণে 3 মাহৰ কাৰণে ফ্ৰী ৰিচাৰ্জৰ ব্যৱস্থা কৰি দিলে ফ্ৰী সিম কাৰ্ড দি দিলে আৰু গোটেই মানুহে আন সেৱাবোৰ বাদ দি এয়াৰচেল ভোডাফোন আদিকে কৰি যিবিলাক আছিলে গোটেইখিনি এৰি দি জিঅ' লৈ ল'লে আৰু তাৰ পিছত এতিয়া অনিয়ন্ত্ৰিতভাৱে ৰিচাৰ্জৰ দাম বৃদ্ধি কৰি গৈয়ে আছে মানুহ অতিষ্ঠ হৈ পৰিছে দেশৰ জনগণ অতিষ্ঠ হৈ পৰিছে আৰু অতিষ্ঠ হৈ এতিয়া বিএছএনএললৈ ঢাপলি মেলিছে এতিয়া বিএছএনএলত পোৰ্ট মাৰিলে সমস্যাৰ সমাধান হ'ব জানো আমি জানো বিএছএনএল এটা চৰকাৰী খণ্ড আৰু বিএছএনএলে উন্নত মানদণ্ড আৰু নেটৱৰ্ক এভেইলেবল কৰিব পাৰিছে জানো নাই পাৰা কাৰণ জিঅ' এয়াৰটেল ভোডাফোনৰ দৰে বহুজাতিক কোম্পানীক আমাৰ চৰকাৰখনে অহেতুক মৰম দৰদ দেখুৱাৰ কাৰণে ইতিমধ্যে ৰাজহুৱা যিটো খণ্ড আছে চৰকাৰী যিটো খণ্ড আছে বিএছএনএলে মৃত্যুৰ খন গণিছে এই সময়ত আমি ইচ্ছা কৰি বিএছএনএললৈ গুচি গ'লেও আকৌ পুনৰাই আমি জিঅ'ৰ তাত আহিবই লাগিব কাৰণ তাতে বিএছএনএলে যিখিনি আমাৰ প্ৰয়োজন সেইখিনি প্ৰয়োজন পূৰণ কৰিব নোৱাৰিব গতিকে আমি চৰকাৰক বাধ্য কৰাব লাগিব ছ'চিয়েল মিডিয়া সামাজিক মাধ্যম এটা খুব শক্তিশালী মাধ্যম আজিৰ যুগত যে ৰাজহুৱা খণ্ড এটা বিএছএনএল আৰু এই বিএছএনএলক চৰকাৰে শক্তিশালী কৰক সাধাৰণ জনতাক অলপ হ'লেও সকাহ দিয়ক আৰু যেতিয়াই বিএছএনএল শক্তিশালী হ'ব বিএছএনএল সেৱা উন্নত হ'ব তেতিয়া চাব জিঅ'ৰ নিচিনা কোম্পানী নত স্বীকাৰ কৰি জনগণৰ ভৰিত পৰিছে আৰু তেতিয়াই ৰিচাৰ্জৰ মূল্য যেনেকৈ বৃদ্ধি কৰিছিলে তেনেকৈ হ্ৰাসো কৰিব সেইকাৰণে মই অনুৰোধ জনাম যে আপোনালোকে প্ৰশ্ন জিঅ'ৰ লগতে চৰকাৰখনকো কৰক যিসকলে কোটি কোটি হাজাৰ কোটি টকা এৰাতিতে উৰুৱাই দি বিয়া পাতিব পাৰে আৰু পিছদিনাই ৰিচাৰ্জৰ দাম 150 টকা 200 টকা এটা টপাপত বৃদ্ধি কৰিব পাৰে গতিকে এনেকুৱা বদমাচি সাধাৰণ জনতাক শোষণ কৰা পদ্ধতিটোক আৰু নিয়মক আমি সকলোৱে সৰ্বত্ৰে প্ৰতিবাদ কৰিব লাগে আৰু চৰকাৰক বাধ্য কৰাব লাগে যে ৰাজহুৱা অনুষ্ঠান এটা আপোনালোকে শক্তিশালী কৰক অকল আমি জনগণে বিৰোধী পক্ষক ৰাহুল গান্ধীকে আদিকে কৰি প্ৰশ্ন কৰি থাকিলে নহ'ব আমি চৰকাৰখনকো প্ৰশ্ন কৰিব লাগিব গতিকে মোৰ এই ভিডিঅ'ৰ জৰিয়তে যাতে সামাজিক মাধ্যমত এটা জনমতৰ সৃষ্টি হয় যি জনমতৰ যোগেদি চৰকাৰে বাধ্য হৈ বিএছএনএল শক্তিশালী কৰে এনেদৰে মোৰ নিচিনা আৰু বহু মানুহে এই প্ৰতিবাদৰ অংশীদাৰী হ'ব লাগে আৰু মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে এই সন্দৰ্ভত এটা জনমত গঠন হয় ধন্যবাদ